নমস্কাৰ, মই দীপ্তি আন্দা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সকলোনো ক'ত ভালে আছে, কাৰণ বাতৰি চাবই নোৱাৰি, ইমানেই পানী হৈছে। আমাৰ পুৰণা ঘৰত, মাহঁতৰ ঘৰত মানে প্ৰত্যেকতে ইমানেই বানপানী হৈছে। আমি এতিয়া যদিও শুকান জেগাত আছোঁ, তথাপিতো মানে আমাৰ ইয়াতো অলপ অলপ মানে হৈছে বাৰু। তথাপি ঘৰখনত যদি মানে গাঁওখনত এনেকুৱা, গাঁওখন নহয় গোটেই পৃথিৱী অসমখনতে বুলি ক'ব পাৰি, পানীয়ে যদি ভৰপূৰ হৈ থাকে, আমি জানো শুকান ঠাইত থাকিলোঁ বুলি ভাল লাগি থাকে? বহুত মানে বাতৰিবোৰ চালে দুখ লাগে। এনেকুৱা এটা পৰিস্থিতি যাতে নহওক তাকে চিন্তা কৰিছিলোঁ। বহুত বছৰ তেনেকুৱা মানে ইমানখিনি হোৱা নাছিলে। আৰু আমাৰ ঘৰ, পুৰণা ঘৰতো যিহেতু ঘৰ দুৱাৰ বুৰি আছে, আমি যাওঁ বুলি ক'লেও মানে যাব নোৱাৰোঁ, বা খা খবৰ ল'বলৈ যাবলৈও মানে অসুবিধা। এনেকুৱা এটা পৰিস্থিতি হৈছে, গতিকে ক'তনো ভাল লাগিব, একদম মন চনবোৰ অকণো ভাল লগা নাই। বাতৰি যেতিয়া নিউজবোৰ চাওঁ মানে কান্দি কান্দি চোৱা নিচিনাই হয়। একদম বেলেগৰ হয়নে নহয় নাজানো, মোৰ মানে বাতৰি চোৱাৰ লগে লগে মানে মানুহৰ এই দুখ দুৰ্গতিবোৰ দেখি একোতো কৰিবতো নোৱাৰোৱেই, তথাপি বহুত মানে চকু পানী ওলাই আহে। এনেকুৱা প্ৰতিটো হেৰিয়তে ভাল বাতৰি এটা যেতিয়া নেপাওঁ, মনবোৰ বহুত দুখেৰে ভৰি পৰে। আৰু এতিয়া মইনো এতিয়া উপায়তো নাই, ভগৱানকে চিন্তা কৰিছোঁ যাতে সোনকালে এইবোৰ দুখ দুৰ্গতিবোৰ মানে আঁতৰি যাওক, সোনকালে পানী শুকাওক, সকলোৱে খেতি বাতি কৰি শান্তিমতে থাকক, ঘৰ দুৱাৰ নিজৰ নিজৰ ঘৰ দুৱাৰবোৰলৈ হেৰি কৰিব পৰা হওক, তাকে কামনা কৰিছোঁ। আৰু আজি মই ৰাতিপুৱাৰ পৰা ইটো সিটো মানে কিনো কৰিছোঁ তাকে আপোনালোকলৈ আগবঢ়াইছোঁ। তেতিয়াহ'লে ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। অনাৰস এটা আনি কাটিবলৈ লৈছোঁ আৰু আপোনালোকক অকণমান দেখাই দিছোঁ আৰু ন। আৰু যিহেতু আমি খাবলৈ লৈছোঁ, আপোনালোককো দেখাইছোঁ আৰু চাওক আমি এতিয়া কিনো খাবলৈ লৈছোঁ, কি কথা। বাহিৰত আহি শেৱালিজোপা দেখি আপোনালোককো বোলো অকণমান দেখাওঁ। শেৱালি বাহিৰেৰে তোমাৰ মিচিকি হাঁহিয়ে মাতিলি খিৰিকী কাষৰে। এয়া আপোনালোক ফালে এয়া চাওক, চাহ দিবলৈ লৈছোঁ। এই কাপ চাওক, কাপটো দেখাইছোঁ, কোনোবাই হেৰি দিছিলে। ইভিনিং সকলোলৈকে। এয়া মই এতিয়া সন্ধিয়া চাহ খাব লৈছোঁ। আৰু এয়া চাওক, ঢেকীয়া দাইল ইয়াত কুকাৰত বহাই দিব লৈছোঁ। মাছ ৰাতিপুৱা অনা আছিলে, অকণমান গৰম কৰিছোঁ, ফ্ৰাই কৰি থৈছিলোঁ আধাটো। এইফালে এয়া মাংস ৰেডি হৈ গ'ল, লাইটটো জ্বলা নাই, সিজি গ'ল, খাব পৰা হৈ গ'ল। তাত এতিয়া তেজপাত দি দিলোঁ, বক বককৈ উতলিবলৈ ধৰিছে, অকণমান পাছত হৈ যাব। নেক্সট ডে হৈ এয়া আইতাক ক'লোঁ অকলশৰীয়াকৈ নিজে বাগানৰ পাত চাত টুকি নিজে অকলে বনাই কৰি খায়। আৰু গধূলি সময় হোৱাৰ লগে লগে আন্ধা মুন্ধা, কাৰেণ্টৰ কোনো ব্যৱস্থা নাই। আৰু মই ক'লোঁ বোলো নালাগে আজি আপুনি ভাত বনাবলৈ, আমাৰ ঘৰতে খাবহি বুলি মাতিলোঁ। মই ভাত বনাই আছোঁ। এওঁ একদম টোপনিত লাল কাল হৈ আছে। চাহ তাহ দি এতিয়া মই ভাত বনাবলৈ লাগিলোঁ, আৰু তেওঁ মানে টোপনিয়াই আছে, দিনটো ভাগৰ লাগি থাকে কাম কৰি থকা। এতিয়া মই আকৌ মাংস অকণ বনাবলৈ লৈছোঁ। মানে আগৰ মাংসখিনি বেলেগ আছিলে, এইখিনি বেলেগ। আৰু এনেকৈ বনাই দি মানে তেওঁক খাবলৈ মাতিলোঁ। আৰু মাছো আছিলে, এনেকৈ ভাতকেইটা বোলো গোটেইকেইটাৰ লগতে খাওঁ বুলি তেওঁক মাতিলোঁ। মানে তেনেকৈ এতিয়া তেওঁ টোপনিয়াই আছে আৰু মই বনাই আছোঁ। আজি এয়া জাল পাতিছিলোঁ, আমাৰ ফাঁচি জাল, এইকেইটা লাগিছিলে আৰু বাচিবলৈ লৈছোঁ এতিয়া।